প্ৰথম অৱস্থাত আমি এটা কথা দেখিছোঁ যে গুৱাহাটীত আজি কেছ 680টা আছে, অৰ্থাৎ কালি আৰু আজিৰ তুলনাত গুৱাহাটীত কোভিড কেছ মাত্ৰ 5টা বাঢ়িছে। কিন্তু ৰাজ্যখনৰ অন্যান্য জিলাবিলাকত কোভিড সংক্ৰমিত হৈছে আৰু আজি আমি ৰাজ্যখনত 19টা কোভিড কেছ আমি পজিটিভ পাইছোঁ। আজি আমাৰ অসমত প্ৰায় 70,000 লোকক আমি ভেকচিনেট কৰিছোঁ আৰু এতিয়া আমাৰ হাতত ভেকচিন 2.5 লাখ বাকী আছে আৰু আমি ভাৰত চৰকাৰক আমি ইয়াত বহিয়ে ভাৰত চৰকাৰৰ লগত কথা পাতিছোঁ আৰু বেছি ভেকচিনৰ কাৰণে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ। আজিৰ দিনত আমাৰ হাতত 2.5 লাখ ভেকচিন আছে আৰু এই ধৰণে যদি থাকে হয়তো আমি আৰু 4 দিন ভেকচিন চলাব পাৰিম যেতিয়ালৈকে নতুন ষ্টক নাহে। আৰু আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ যে আপোনালোকে আমাক আৰু ভেকচিন পঠাওক। অহাকালি তেওঁলোকে আমাক জনাম বুলি কৈছে যে অহা সপ্তাহত কিমান তেওঁলোকে দিব পাৰিব। তৃতীয়তে, গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত ICUৰ ক্ষমতা বঢ়াবৰ কাৰণে আমি কিছুমান সিদ্ধান্ত লৈছিলোঁ। আজিৰ পৰা PWD ডিপাৰ্টমেণ্টে কাম আৰম্ভ কৰিব। অহা 10 দিনৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত আৰু 50-60টা ICU বাঢ়িব। অহাকালিৰ পৰা আমি চেষ্টা কৰিম খানাপাৰাটো 100 বেডৰ ICU এটা বনাবৰ কাৰণে। অহাকালি খানাপাৰাতে আমি 12:30-1 বজাত গোটেইবিলাক লগ হ'ম আৰু আমি চেষ্টা কৰিম। মেডিকেল কলেজৰ যিবিলাক এক্সামিনেশ্যন, ফাইনেল ইয়াৰ এক্সামিনেশ্যন আছিলে সেইবিলাক আমি আগতীয়াকৈ অনুষ্ঠিত কৰিব কৈছোঁ যাতে আমি ডক্টৰ পাওঁ। আজি আমাৰ MBBS ফাইনেল ইয়াৰৰ এটা ৰিজাল্ট দিছে, ইণ্টাৰ্ণ আমি বহুত পাম। পোষ্ট গ্ৰেজুৱেট যিবিলাক পৰীক্ষা জুনত আছিলে, জুনৰ পৰিৱৰ্তে আমি মে' মাহতে অনুষ্ঠিত কৰিব কৈছোঁ যাতে আমি ডক্টৰৰ সংখ্যা আমাৰ হাতত বাঢ়ি যায়। গতিকে কোভিডৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি যিমানখিনি সম্ভৱ হয় আমি কামত লাগি আছোঁ। কিন্তু দেশত অক্সিজেনৰ নাটনি, ৰেমডিচিভিৰৰ নাটনি। আজি আমাৰ কৰ্ণাটকৰ পৰা কিছু ৰেমডিচিভিৰ অহা কথা আছিল, কিন্তু কৰ্ণাটকৰ ৰাইজে ফেক্টৰী ঘেৰাও কৰি ৰাখিছে, তাৰ পৰা ওলাব নিদিয়ে। গতিকে দেশত তেনেকুৱা পৰিৱেশো হ'ব গৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে সাৱধানতা আৰু সতৰ্কতাৰ জৰিয়তে আমি কোভিডক পৰাজিত কৰিবৰ বাবে চেষ্টা কৰিব লাগে আৰু আমি পূৰা প্ৰচেষ্টা চলাই আছোঁ যাতে আমাৰ হাতত সামগ্ৰীবোৰ মজুত থাকে। বৰ্তমানলৈকে অক্সিজেনে হওক, ৰেমডিচিভিৰে হওক, ICU হওক, হস্পিটেল বেড হওক, আজিৰ দিনটোত আমি সন্তোষজনক অৱস্থাত আছোঁ। সেইটো ক'ব নোৱাৰে, কাৰণ এইটো কোনো ভেকচিন এনেকুৱা নহয়, এইটোৰ কাৰণে যুঁজ বাগৰ কৰিব লাগে। গতিকে আমি যুঁজ বাগৰ কৰি আছোঁ আৰু কাৰণ সকলো ষ্টেটেই বিচাৰে আৰু ভাৰতৰ চৰকাৰখনে দিল্লীত বহি চব ষ্টেটক দিব লাগে আৰু তেওঁলোকৰ কাৰণে প্ৰায়ৰিটি য'ত বেছি কোভিড কেছ হৈ আছে। অসমত বেছি কোভিড কেছ হোৱা নাই, তথাপিতো 4 দিন আমাৰ ভেকচিন চলি যাব। 5ম দিনলৈকে আমাৰ আহি পাব বুলি মই বিশ্বাস কৰোঁ। কিন্তু আজি কোনেও ইয়াতে বৰ্তমান দেশত যিটো পৰিৱেশ যে কোনেও একো ক'ব নোৱাৰে কি বস্তু কেতিয়া আহিব। যোৱাবাৰৰ কথাটো বেলেগ আছিল, এইবাৰৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ। মই চাওক, ব্যক্তিগত খণ্ড কোনোবাই নাপালে মেডিকেল কলেজত আহি গ'লে হ'ল, কথা ইমানেই। কাৰণ বহুত বেছি চৰকাৰী খণ্ডৰ ভেকচিন এতিয়া নাৰ্ছিং হোমত দি থাকিলেও মানুহে বেয়া পাব। গতিকে যিহেতু বস্তুবিলাক তুলনামূলকভাৱে কমি আহি আছে, গতিকে আগত আমি নাৰ্ছিং হোমক দিছিলোঁ আমাৰ হাতত ছাৰপ্লাছ থকাৰ কাৰণে। লাহে লাহে সেইবোৰতো কমি যাব। আমি নিৰ্দেশ দি দিলোঁ, আজি 680 হৈছে, 1000 হোৱা নাই। গতিকে এতিয়ালৈকে আমি স্কুল কলেজবিলাকত আমি পূৰা বন্ধ কৰিব যোৱা নাই, 50% এটেণ্ডেঞ্চ ৰাখিছোঁ। 1000লৈকে আমি এইকাৰণেই ৰখিছোঁ কাৰণ একোখন স্কুল কলেজৰ ওপৰত বহুত মানুহৰ জীৱিকা নিৰ্ভৰ কৰে। যেতিয়াই প্ৰাইভেট স্কুল এখন বন্ধ হৈ যাব তাৰ শিক্ষকসকলক কোনে দৰমহা দিব? ইয়াত এইবাৰ কথাটো কি আছিল যে মানুহৰ জীৱিকাটো চলাই পেলাই বেমাৰ চাব লাগে। এটা হোষ্টেল বন্ধ হৈ দিয়াৰ লগে লগে গুৱাহাটীৰ গোটেই পেয়িং হোষ্টেলবিলাক বন্ধ হৈ যাব, তাৰ কৰ্মচাৰীয়েতো খাব লাগিব। গতিকে জীৱন আৰু বেমাৰ দুইটাকে সন্তুলন কৰি আমি চলিব লাগিব।
নহ'লে মানুহটো নাখাই মৰিব, ক'ভিডত নমৰিলে মানুহ নাখাই মৰিব। গতিকে দুইটাৰ সন্তুলন এটা আমি কৰি আছোঁ যে যদি 100 হয় স্কুল বন্ধ কৰক, 1000 হ'লে গুৱাহাটীত বন্ধ হ'ব। যিদিনাখনেই বন্ধ হ'ব সিদিনাখনেই পেয়িং হোষ্টেলত যিমান মানুহ চলে তেওঁলোকক আপুনি কোনে খোৱা দিব? আৰু এনেকুৱা নহয় যে হোষ্টেল বন্ধ হৈ গ'ল ঘৰত গৈ ক'ভিড নহ'ব। সেইকাৰণে জীৱন আৰু জীৱিকা এই দুইটাৰ মাজত সন্তুলন কৰিব লাগিব। যোৱাবাৰ ক'ভিডৰ পৰা আমি এইটো শিক্ষা পাইছোঁ আৰু শিক্ষাটো আমি লৈ থাকিব লাগিব। আৰু আজি যি ধৰণে গুৱাহাটীত ক'ভিড 2টা দিনত কমিছে ৰাইজৰ সহযোগত, এনেকুৱাওতো হ'ব পাৰে অহা 10 দিনত ক'ভিড 200-100লৈকেওতো নামি আহিব পাৰে। সেইকাৰণে বন্ধ কৰি দিয়াটো এটা ব্ৰেভো যে বন্ধ কৰি দিলোঁ, কিন্তু বন্ধ কৰি দিয়াৰ পিছত যিখিনি এফেক্টেড মানুহ তেওঁলোকৰ কথাওতো আমি চিন্তা কৰিব লাগিব। 2 তাৰিখে যিহেতু নিৰ্বাচনী ফলাফল ঘোষণা হ'ব, গতিকে দলীয় কৰ্মীসকলে আপুনি কিবা 30 তাৰিখে নিৰ্বাচনী আয়োগৰ লগত মুখ্য সচিবে কথা পাতি আছে। ভিক্টৰী প্ৰচেছন আদিত যাতে সীমাবদ্ধতা হয়, কাউণ্টিং এজেণ্টসকল যাতে টেষ্ট কৰিহে কাউণ্টিং হলত সোমায়, তেনেকুৱা ৰাজ্য চৰকাৰে নিৰ্বাচনী আয়োগৰ লগত কথা পাতি 27 বা 28 তাৰিখে আমি এখন SOP দিম। চাওক, আজি দুদিনৰ পৰা আমি একো ক'ব নোৱাৰোঁ, কিন্তু ডেফিনেটলি এটা কথা ঠিক যে মানুহৰ সমাগম কমিলে সংক্ৰমণ কমাৰ সম্ভাৱনা থাকে। আৰু এটা কথা আপোনালোকে আৰু চাব লাগিব যে যিটো আমি আলোচনা কৰা নাই, গুৱাহাটীত 1.5 লাখ মানুহে ইতিমধ্যে ভেকচিন লৈছে। গুৱাহাটীত 10 লাখ মানুহ থাকে, 1.5 লাখ মানুহে ভেকচিন লৈছে। 75,000 মান মানুহৰ আগত ক'ভিড হৈ গৈছে। গতিকে 2,20,000 মানুহটোতো অলপ হ'লেও প্ৰটেকশ্যনত আছে। গতিকে 20% চিটিৰ জনসাধাৰণ প্ৰটেকশ্যনৰ এটা বাউণ্ডৰীৰ ভিতৰত আছে। সেইকাৰণে আমি যদি ভেকচিনটো আৰু 1-1.5 লাখ গুৱাহাটীত কৰি ল'ব পাৰোঁ, তেতিয়াহ'লেতো চিটিখন আমি সোনকালে ক'ভিডৰ পৰা মুক্ত কৰিব পাৰিম। যোৱা 1.5-2 মাহত স্বাস্থ্য বিভাগে গুৱাহাটীত প্ৰায় 1.5 লাখ লোকক ভেকচিনেশ্যন কৰিছে। আৰু প্ৰথম ড'জ ভেকচিন হ'লেও ক'ভিড হ'লেও বহুতখিনি ৰিলিফ পাই যায়, বেমাৰটো জটিল নহয়। সেইকাৰণে কিছুমান পজিটিভ ছাইডো আছে অসমত, কিন্তু আজিয়ে বহুত কথা কোৱাৰ প্ৰয়োজন নাথাকে, কাৰণ ডেইলি নতুন মিউটেণ্ট আহি আছে। সেইকাৰণে আৰু কেইটামান দিন আমি অপেক্ষা কৰা ভাল হ'ব। স্যাৰ, সমগ্ৰ দেশতে স্যাৰ অক্সিজেনৰ এটা নাটনি দেখা দিছে। কাইলৈ প্ৰধানমন্ত্ৰীৰ এটা বৈঠক আছে। অসমত স্যাৰ অক্সিজেন বৰ্তমানলৈকে মজুত আছে না? অসমত আমাৰ 50 MT অক্সিজেন আমি প্ৰত্যেক দিনা প্ৰডিউচ কৰোঁ। আজি ইণ্ডাষ্ট্ৰিয়েল ইউজত 20 MT অক্সিজেন ব্যৱহাৰ হৈ আছে। 25 MT অক্সিজেন আমাৰ মেডিকেল কামত ব্যৱহাৰ হৈ আছে। যেতিয়াই প্ৰয়োজন হ'ব ইণ্ডাষ্ট্ৰিটো আমি বন্ধ কৰি গৈ থাকিম। গতিকে ক'ব গ'লে আজি আমাৰ অক্সিজেন যিমান আছে তাৰ 50% আমি ব্যৱহাৰ কৰিছোঁ, 50% আমাৰ ছাৰপ্লাছ মজুত আছে। তাৰ উপৰিও গোটেইকেইখন মেডিকেল কলেজতে আমি কিছুমান টেংক বহুৱাইছিলোঁ। সেই টেংকবিলাকতো আমাৰ 239 MT অক্সিজেন মজুত আছে। গতিকে অহা 10 দিন অসমত অক্সিজেনৰ নাটনি নাই। 10 দিনৰ পিছত কি হ'ব সেইটো আমি ৰিভিউ কৰিব লাগিব। কামবিলাক হৈ আছে, চববিলাক এতিয়া আজি আমি ৰেডি কৰি ল'লোঁ। শিঙিমাৰীত সোমাই গ'ল, আয়ুৰ্বেদিকত সোমাই গ'ল। যি ধৰণে পেচেণ্টৰ নাম্বাৰ বাঢ়িছে সেই ধৰণে আমি ইনষ্টিটিউটবিলাক খুলি আছোঁ, কাৰণ তাৰ কাৰণে ডক্তৰ লাগে, নাৰ্ছ লাগে। কোনোবা এখন হস্পিটেলত কাম কৰি থকা ডক্তৰ নাৰ্ছেই লৈ আহিব লাগিব। সেইকাৰণে প্ৰয়োজন নোহোৱালৈকে আমি ডিষ্টাৰ্ব কৰা নাই। আমি চেষ্টা কৰিছোঁ যাতে 2 তাৰিখলৈকে ভাল পৰিৱেশ এটা হ'ব পাৰে, যাতে 2 তাৰিখে চৰকাৰখনে আহি প্ৰত্যাহ্বান ল'ব নালাগে। গতিকে যিমানখিনি কষ্ট কৰিব লাগে এই 10 দিনত আমিয়ে কৰিছোঁ, যাতে নতুন চৰকাৰখনে যাতে জনসাধাৰণৰ ভাল কথা চিন্তা কৰিব পাৰে, বেমাৰ আজাৰৰ পৰা দূৰত যাব পাৰে। গতিকে আমাৰ সকলোৰে চেষ্টা থাকিব যে ভাল চৰকাৰ এখন হওক, যাতে এই ধৰণৰ কথা চিন্তা কৰিব নোৱাৰি অসমৰ বিকাশৰ কথা চিন্তা কৰিব পাৰে। কিন্তু বৰ্তমান পৰিৱেশ সেই পৰিৱেশ চালে আমি ক'ব পাৰোঁ যে অহা 3-4 মাহ 6 মাহলৈকে প্ৰত্যাহ্বান চলি থাকিব।